নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু আমি আপোনালোকৰ বাবে DLEDৰ যি পেড এক্সাম হ'ব তাৰ বাবে লৈ আহিছো জিকে পাৰ্ট 2 কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে আহকচোন আজি আমাৰ এই সেশনটো আৰম্ভ কৰোঁ আমাৰ এই সেশনৰ প্ৰথমটো প্ৰশ্ন হৈছে Who was the first woman to become the Chief Minister of an Indian state? অৰ্থাৎ ভাৰতীয় ৰাজ্য এখনৰ মুখ্যমন্ত্ৰী হোৱা প্ৰথমগৰাকী মহিলা কোন আছিল কি হ'ব আমাৰ অপচনত আছে সৰোজিনী নাইডু সুচেতা কৃপালনী ইন্দিৰা গান্ধী আৰু আনা চান্দি কি হ'ব First woman to become the chief minister of an Indian state প্ৰথমগৰাকী ভাৰতীয় মহিলা যি কি হৈছিল এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছিল কি হ'ব পাৰে শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন বি কি সুচেতা কৃপালনী আৰু তেখেত কৰ মুখ্যমন্ত্ৰী আছিল জানেনে তেখেত আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু কেতিয়াৰ পৰা কেতিয়ালৈ 1963 to 1967 ঠিক আছে আৰু সৰোজিনী নাইডুৰ কথা ক'বলৈ গ'লে এইটোৰ লগতে মনত ৰাখিলে ভাল the first Indian woman to become the president of INC ঠিক আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা ভাৰতীয় কোন আছিলে সৰোজিনী নাইডু ঠিক আছে আৰু তেখেত আছিল প্ৰথমগৰাকী ভাৰতীয় মহিলা যি এখন ৰাজ্যৰ গভৰ্ণৰ হৈছিল কোনখন ৰাজ্যৰ ইউনাইটেড প্ৰভিন্সেছ যাক বৰ্তমান আমি কি বুলি জানো উত্তৰ প্ৰদেশ বুলি জানো কেতিয়া হৈছিল 1947 ঠিক আছে আৰু আইএনচিৰ প্ৰেসিডেন্ট হিচাপে কেতিয়া হৈছিল 1925 আৰু ইন্দিৰা গান্ধীৰ কথাটো আমি জানোৱে ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী কোন আছিলে ইন্দিৰা গান্ধী ঠিক আছে আৰু যদি আমাৰ অপচন লাষ্ট অপচনটো এ কেইটাও জানি থলে ভাল হয় নহয় আনা চান্দি এটা আনা চান্দি কোন আছিলে ফাৰ্ষ্ট ওমেন জাজ অফ এ হাই কোৰ্ট ঠিক আছে প্ৰথমগৰাকী মহিলা কি আছিলে জাজ আছিলে উচ্চ ন্যায়ালয়ৰ জাজ আছিলে ঠিক আছে হাই কোৰ্টৰ জাজ আছিলে কেৰালা হাই কোৰ্টৰ জাজ আছিলে আৰু কেতিয়াৰ পৰা ফেব্ৰুৱাৰী 9 1959 ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে Which of the following rivers does not originate from the Himalayas অৰ্থাৎ নিম্নলিখিত কোনখন নদী হিমালয়ৰ পৰা উৎপত্তি হোৱা নাই তিনিখন হিমালয়ৰ পৰা উৎপত্তি হৈছে এখন কিন্তু হোৱা নাই ইয়াত থকা এটা কোনখন হোৱা নাই হেতু আমি উলিয়াব লাগে কি হ'ব আমাৰ অপচন দিছে গংগা ব্ৰহ্মপুত্ৰ গোদাবৰী আৰু যমুনা কি হ'ব পাৰে শুদ্ধ উত্তৰ শুদ্ধ উত্তৰ হ'ব অপচন সি গোদাবৰী ঠিক আছে আৰু এইখন কৰ পৰা অৰিজিনেট হৈছে জানে ত্ৰিম্বকেশ্বৰ ঠিক আছে আৰু ক'ত আছে মহাৰাষ্ট্ৰৰ নাসিক জিলাত আছে ঠিক আছে ক'ত কোন ৰাজ্যত মহাৰাষ্ট্ৰত আছে মহাৰাষ্ট্ৰৰ নাসিক জিলাত আছে ঠিক আছে ৱেষ্টাৰ্ণ ঘাটছ আৰু যাক আমি কি বুলি জানো কেতিয়া প্ৰশ্ন আহিব পাৰে কোনখন নদী দক্ষিণ গংগা বুলি জনা যায় দক্ষিণ গংগা কোনখন নদী তেতিয়া আমি কি বুলি কম গোদাবৰী নদীক কি বুলি জনা যায় দক্ষিণ গংগা বুলিও জনা যায় আৰু বাকি আটাইকেইখন গংগা ব্ৰহ্মপুত্ৰ আৰু যমুনা এই আটাইকেইখন নদী কিন্তু হিমালয়ৰ পৰা উৎপত্তি হৈছে ঠিক আছে গংগা কৰ পৰা হৈছে আমি জানোৱে গংগোত্ৰী নামৰ হিমবাহটোৰ পৰা হয় নাই গংগোত্ৰী গ্লেচিয়াৰ ইন দা হিমালয়ছ ঠিক সেইদৰে যমুনা বা যমুনাৰ কথা ক'বলৈ গ'লে যমুনা ট্ৰী এটো হিমালয়ৰ পৰা উৎপত্তি হৈছে আৰু ব্ৰহ্মপুত্ৰ কথাটো যদি কওঁ তেতিয়া আমি জানো সেমাইয়ুংডুং গ্লেচিয়াৰ পৰা হৈছে আংছাই গ্লেচিয়াৰ হয় নহয় আৰু এয়াও হিমালয়ৰ পৰা উৎপত্তি হৈছে গতিকে গোদাবৰীখন হ'ব শুদ্ধ উত্তৰ ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে who among the following introduced the mansabdari system in India অৰ্থাৎ নিম্নলিখিত কোনে ভাৰতত মঞ্চবদাৰী প্ৰণালীটোৰ কি কৰিছিলে প্ৰৱৰ্তন কৰিছিলে আমাৰ অপচনত কৈছে বাবৰ হুমায়ুন আকবৰ আৰু শ্বেৰশাহ সূৰী কি হ'ব বাৰু শুদ্ধ উত্তৰ
কি প্ৰণালীৰ প্ৰচলন? মনসবদাৰী। শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন চি আকবৰ। ঠিক আছে, আৰু এই মনসবদাৰী যিটো চিষ্টেম বা প্ৰণালী আছে কিহৰ কথা কয়? পজিশ্যনৰ কথা কয়, ষ্টেটৰ কথা কয়, ৰেংকৰ কথা কয় কিছুমান। ঠিক আছে, চিষ্টেমটোত কিছুমান কি থাকে? ৰেংক থাকে, কিছুমান পজিশ্যন থাকে। আৰু কোনে ইন্ট্ৰডিউচ কৰিছিল বুলি কলো? আকবৰে কৰিছিল। কেতিয়া কৰিছিল? কেতিয়াবা আহিব পাৰে প্ৰশ্ন, কোন চনত আকবৰে মনসবদাৰী প্ৰণালীৰ সৃষ্টি কৰিছিল? তেতিয়া কি হ'ব? 1571। ঠিক আছে, মনত ৰাখিব। আৰু আমি জানো মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বুলি ক'লে কি হ'ব? আমাৰ বাবৰ হ'ব, হয়নে নহয়? পৰৱৰ্তী প্ৰশ্নত কি সুধিছে? Which 5-year plan focused on গৰিবী হটাও? অৰ্থাৎ কোনখন 5 বছৰীয়া পৰিকল্পনাই গৰিবী হটাওৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল? কি হ'ব পাৰে? আমাৰ অপশ্যনৰ আছে 3rd, 4th, 5th আৰু 6th। কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাই কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল? গৰিবী নিৰ্মূলকৰণৰ ওপৰত। আৰু সেইকাৰণে কিহৰ কথা কৈছে? গৰিবী হটাও বুলি কৈছে। কি হ'ব? শুদ্ধ উত্তৰটো কি হ'ব পাৰে? কমেণ্টত জনাব। কি হ'ব? তৃতীয়, চতুৰ্থ, পঞ্চম নে ষষ্ঠ হ'ব? শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাই কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল? গৰিবী হটাও। ঠিক আছে, আৰু ডিউৰেশ্যনটো যদি চাওঁ, ইয়াৰ সময়সীমাটো কিমান? 1974 to 1978। ঠিক আছে, কিহৰ ওপৰত বেছিদৰে গুৰুত্ব দিছিল? মই কৈছো অলৰেডি কিহৰ ওপৰত দিছিল? গৰিবী হটাও। আৰু কি? এমপ্লয়মেণ্ট, ন্যায়, জাষ্টিচ, এগ্ৰিকালচাৰ, প্ৰডাকশ্যন, ডিফেন্স চিষ্টেম, এই আটাইবোৰৰ ওপৰতে পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাই গুৰুত্ব আৰোপ কৰিছিল। ঠিক আছে, আৰু এই চিষ্টেমটো বা গৰিবী হটাও, এইটো যি মটিভ, এই মটিভটো কোনে আনিছিল? কোনে পপুলাৰাইজ কৰিছিল কথাটো? সেই সময়ৰ প্ৰাইম মিনিষ্টাৰ ইন্দিৰা গান্ধীয়ে। ঠিক আছে, আৰু এই 5-year প্লেনখন চলি থাকোতে টাৰ্মিনেট কৰা হৈছিলে, আৰু এখন প্লেন অনা হৈছিলে যাৰ নাম আছিলে কি? দ্য ৰলিং প্লেন। আৰু কেতিয়া অনা হৈছিল? 1978ত। আৰু এইখন কিমান দিনলৈকে চলিছিল? 1978 to 1980 লৈকে চলিছিল। ঠিক আছে, কাৰণ সেই সময়ত কি হৈছিলে? জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিছিলে। ঠিক আছে, কাৰ নেতৃত্বত? মোৰাৰজী দেশাইৰ নেতৃত্বত জনতা চৰকাৰে কি কৰিছিলে? জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিছিলে। আৰু যি 5th 5-year প্লেনখন চলি আছিল, সেইখনক টাৰ্মিনেট কৰি এখন নতুন কি আনিছিল? প্লেন আনিছিল, যাৰ নাম আছিলে কি? দ্য ৰলিং প্লেন। ঠিক আছে, মনত ৰাখিব। আগবাঢ়িছো, পৰৱৰ্তী প্ৰশ্নত কি সুধিছে? ভাৰত নাট্যম অৰিজিনেটেড ইন, অৰ্থাৎ ভাৰত নাট্যম কোন ৰাজ্যত উৎপত্তি হৈছিল? আমাৰ অপশ্যনত আছে কেৰেলা, তামিলনাডু, উৰিষ্যা আৰু কৰ্ণাটকা। কি হ'ব পাৰে শুদ্ধ উত্তৰ? ভাৰত নাট্যম। কি হ'ব? এ বি চি ডি। কি হ'ব পাৰে? কমেণ্টত জনাওক। কি হ'ব? ভাৰত নাট্যম কোন ৰাজ্যত উৎপত্তি হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, তামিলনাডু। কেতিয়াবা আমাৰ ওড়িশি কথা সুধিব পাৰে, তেতিয়া আমাৰ কি হ'ব? উৰিষ্যা হ'ব। ঠিক আছে, ইয়াত কমা এটা হ'ব। তাৰপৰা কথকলি কথা ক'লে আমি কিহৰ কথা ক'ম? কেৰেলাৰ কথা ক'ম। ঠিক আছে, কেতিয়াবা গুজৰাটৰ ফক ডান্স বুলি দিব পাৰে, তলৰ কোনটো গুজৰাটৰ ফক ডান্স হয়, তেতিয়া আমি কি বুলি ক'ম? গৰবাৰ কথা ক'ম। ঠিক আছে, ঠিক সেইদৰে কেৰেলাৰ কথকলি, মোহিনী আট্টম। আগবাঢ়িছো, পৰৱৰ্তী প্ৰশ্নত কি সুধিছে? দ্য নোবেল প্ৰাইজ ইজ এৱাৰ্ডেড ফ্ৰম, নোবেল বঁটা কোন দেশৰ পৰা প্ৰদান কৰা হয়? কি হ'ব পাৰে শুদ্ধ উত্তৰ? অপশ্যন আছে জাৰ্মানী, নৰৱে, ছুইডেন, ফ্ৰান্স আৰু ছুইজাৰলেণ্ড। কি হ'ব শুদ্ধ উত্তৰ? নোবেল প্ৰাইজ এৱাৰ্ডেড ফ্ৰম, ক'ৰ পৰা? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, নৰৱে এণ্ড ছুইডেন। ঠিক আছে, এতিয়া এটা কথা
নোবেল যেটো পিস প্ৰাইজ যেটো আমাৰ শান্তিৰ নোবেল বঁটা এটো কৰ পৰা দিয়া হয় নৰৱেগিয়ান নোবেল কমিটি যেটো ক'ত আছে অস্লো নৰৱে মানে নৰৱেৰ পৰা কি দিয়া হয় তেতিয়াহলে নোবেল পিস প্ৰাইজটো কৰ পৰা দিয়া হয় নৰৱেৰ পৰা ঠিক আছে আৰু আমি জানো যে নোবেল প্ৰাইজ বিভিন্ন ক্ষেত্ৰত দিয়া হয় নে নহয় শান্তিৰ ক্ষেত্ৰত দিয়া হয় সাহিত্যৰ ক্ষেত্ৰত দিয়া হয় পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত দিয়া হয় অৰ্থনীতি বিজ্ঞানৰ ক্ষেত্ৰত দিয়া হয় মেডিচিনৰ ক্ষেত্ৰত দিয়া হয় এনেদৰে বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰা হয় নহয় আৰু নোবেল প্ৰাইজ যেটো ফিজিক্স কেমিষ্ট্ৰি ফিজিঅলজি আৰু মেডিচিন লিটাৰেচাৰ ইকনমিক্স সায়েন্সেস এই সকলো বিষয়ত কৰ পৰা দিয়া হয় জাননে সুইডিশ ইনষ্টিটিউশনছ ইন ষ্টকহোম আৰু কৰ পৰা দিয়া হয় সুইডেনৰ পৰা প্ৰদান কৰা হয় শান্তিৰ নোবেল বঁটা দিয়া হয় নৰৱেৰ পৰা আৰু বাকি ক্ষেত্ৰসমূহৰ নোবেল পুৰস্কাৰটো কৰ পৰা দিয়া হয় তেতিয়াহলে সুইডেনৰ পৰা ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি উঠিছে which Indian received the Nobel Prize for Literature first সাহিত্য প্ৰথম নোবেল বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় কোন সাহিত্যত নোবেল বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় আমাৰ অপচনত দিছে চি.ভি. ৰমন ৰবীন্দ্ৰনাথ টেগোৰ কৈলাশ সত্যাৰ্থী আৰু কি দিছে হৰগোবিন্দ খুৰানা ইয়াত দিয়া অপচন কেইটাৰো কিন্তু প্ৰত্যেকৰে নিজা নিজা বিশেষত্ব আছে আৰু কি বিশেষত্ব মই কম বাৰু কিন্তু এতিয়া এইটো প্ৰশ্নৰ উত্তৰ কি হ'ব সাহিত্যত নোবেল বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় কোন হ'ব চি.ভি. ৰমন ৰবীন্দ্ৰনাথ টেগোৰ কৈলাশ সত্যাৰ্থী আৰু হৰগোবিন্দ খুৰানা কি হ'ব পাৰে শুদ্ধ উত্তৰ হ'ব অপচন বি ৰবীন্দ্ৰনাথ ঠাকুৰ হয়নে নহয় ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল প্ৰথম গৰাকী ভাৰতীয় যিয়ে সাহিত্যত নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছিল আমি সকলোৱে জানো তেখেতৰ কবিতাৰ সংকলন গীতাঞ্জলিৰ বাবে কি লাভ কৰিছিল তেখেতে সাহিত্যত নোবেল বঁটা পাইছিলে কেতিয়া পাইছিলে 1913 ঠিক আছে ঠিক সেইদৰে যদি আমি চি.ভি. ৰমনৰ কথা ক'বলৈ যাওঁ মই কৈছো আটাইকেইজন নিজা নিজা ফিল্ডত বিশেষ ঠিক আছে যদি আমি ছাৰ চন্দ্ৰশেখৰ ভেংকট ৰমনৰ কথা ক'বলৈ যাওঁ চি.ভি. ৰমনৰ কথা তেখেত আছিলে প্ৰথম গৰাকী ভাৰতীয় যিয়ে পদাৰ্থ বিজ্ঞানত নোবেল বঁটা পাবলৈ সক্ষম হৈছিলে ঠিক আছে ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ নোবেল প্ৰাইজ ইন ফিজিক্স ইন 1930 ঠিক আছে 1930 চনত পাইছিলে নোবেল বঁটা কিহত পাইছিলে পদাৰ্থ বিজ্ঞানত পাইছিলে কোনে পাইছিলে আমাৰ চি.ভি. ৰমন ছাৰ চন্দ্ৰশেখৰ ভেংকট ৰমন ঠিক আছে ঠিক সেইদৰে যদি কৈলাশ সত্যাৰ্থীৰ কথা ক'বলৈ যাওঁ তেখেতে 2014 চনত কি পাইছিল জানেনে নোবেল পিস প্ৰাইজ পাইছিল শান্তিৰ নোবেল বঁটা পাইছিল আৰু যৌথভাৱে পাইছিল তেখেতৰ লগত কোনে পাইছিল জানেনে মালালা ইউসুফজাই মালালা বুলি কোৱা হয় তেখেত কোন আছিল পাকিস্তানৰ আছিল আৰু তেওঁলোকে কিহৰ বিৰুদ্ধে কৰা কামৰ বাবে লাভ কৰিছিল জানেনে ফাইট এগেইনষ্ট দ্য অপাৰেশ্যন অফ চিলড্ৰেন এণ্ড দ্য ৰাইট and for the right of all children to education ঠিক আছে শিশুসকলৰ ওপৰত যি শোষণ হৈছে তাৰ বিৰুদ্ধে আৰু শিশুসকলৰ শিক্ষাৰ অধিকাৰ সম্পৰ্কে কৰা তেওঁলোকৰ কৰ্মৰাজিৰ বাবে জইন্টলি কোনে কোনে পাইছিল বুলি কলো কৈলাশ সত্যাৰ্থী আৰু ইউসুফজাই মালালায়ে পাইছিল ঠিক আছে কৈলাশ সত্যাৰ্থী আছিল ভাৰতৰ আৰু ইউসুফজাই মালালা আছিল পাকিস্তানৰ কেতিয়া পাইছিল বুলি কলো মই 2014 চনত ঠিক আছে ঠিক সেইদৰে হৰগোবিন্দ খুৰানা আছিল প্ৰথমজন ফাৰ্ষ্ট পাৰ্সন অফ ইণ্ডিয়া origin to win the Nobel Prize in Physiology or Medicine ঠিক আছে এইটো মনত ৰাখিব মই কৈছো নহয় প্ৰত্যেকজন ইয়াত থকা প্ৰত্যেকজন নিজৰ নিজৰ ক্ষেত্ৰত বিশেষ ঠিক আছে মনত ৰাখিব কেইবাটাও প্ৰশ্ন হৈ যাব পাৰে ভালদৰে লক্ষ্য কৰিব ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি উঠিছে which part of the Indian Constitution deals with emergency provisions অৰ্থাৎ ভাৰতীয় সংবিধানৰ কোন অংশত জৰুৰীকালীন ব্যৱস্থা সম্পৰ্কে উল্লেখ আছে আমাৰ অপচনত কি দিছে পাৰ্ট 16 পাৰ্ট 17 পাৰ্ট 18 আৰু পাৰ্ট 19 কি হ'ব পাৰে শুদ্ধ উত্তৰ কিহৰ কথা কৈছে আমাক জৰুৰীকালীন ব্যৱস্থা ইমাৰ্জেন্সি প্ৰভিজন কোনটো অংশত আছে বুলি কৈছে হয় না which part কি হ'ব শুদ্ধ উত্তৰ
শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি পাৰ্ট 18 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন কিহৰ কথা আছে বুলি ক'লো আমি ইমাৰ্জেঞ্চি প্ৰভিজন ঠিক আছে বা জৰুৰীকালীন ব্যৱস্থা আৰু কেতিয়াবা আহিব পাৰে কোনটো অনুচ্ছেদৰ পৰা কোনটো অনুচ্ছেদলৈ জৰুৰীকালীন ব্যৱস্থা সম্পৰ্কে ভাৰতীয় সংবিধানৰ বিস্তৃত হৈ আছে তেতিয়া আমি কি বুলি ক'ম আৰ্টিকেল 352 টু 360 ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 352 পৰা 360 লৈকে কি সম্পৰ্কে উল্লেখ আছে জৰুৰীকালীন ব্যৱস্থা ইমাৰ্জেঞ্চি প্ৰভিজন সম্পৰ্কে উল্লেখ আছে আৰু কোনটো পাৰ্টত আছে আমি অলৰেডি গম পালো কিমান পাৰ্ট 18 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ঠিক আছে এতিয়া প্ৰত্যেকটো ইয়াত আমি বিশেষকৈ ইমাৰ্জেঞ্চি প্ৰভিজন বুলি ক'লে আমি তিনটা ইমাৰ্জেঞ্চিৰ কথা বুজো হয় নে নহয় আমি সকলোৱে জানোৱে আৰ্টিকেল 352 356 আৰু 360 এটা 352 কিহৰ কথা কয় নেশনেল ইমাৰ্জেঞ্চি অৰ্থাৎ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ কথা কয় আৰু এটো কেতিয়া প্ৰক্লেম বা কেতিয়া ডিক্লেয়াৰ কৰা হয় জানে অন দা গ্ৰাউণ্ডছ অফ ৱাৰ এক্সটাৰ্নেল এগ্ৰেশ্যন অৰ আৰ্মড ৰিবেলিয়ন যুদ্ধ বাহ্যিক আগ্ৰাসন আৰু সশস্ত্ৰ বিপ্লৱ হলে নেশনেল ইমাৰ্জেঞ্চি ঘোষণা কৰা হয় ঠিক আছে ঠিক সেইদৰে আৰ্টিকেল 356 কিহৰ কথা কয় বুলি ক'লো ষ্টেট ইমাৰ্জেঞ্চি বা প্ৰেসিডেন্টস ৰুলৰ কথা কয় যদিহে কোনো এখন ৰাজ্যই সংবিধান অনুযায়ী নিজৰ এডমিনিষ্ট্ৰেটিভ সিস্টেমটো প্ৰশাসন ব্যৱস্থা চলাবলৈ অসমৰ্থ হয় তেতিয়া কি কৰিব পাৰে আৰ্টিকেল 356 অনুযায়ী ষ্টেট ইমাৰ্জেঞ্চি বা প্ৰেসিডেন্ট ৰুল সেই বিশেষ বা সেই ৰাজ্যখনত কি কৰিব পাৰে লাগু কৰিব পাৰে ঠিক আছে ঠিক সেইদৰে আৰ্টিকেল 360 কিহৰ কথা কয় ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিৰ কথা কয় ঠিক আছে আৰু এটো কেতিয়া ঘোষণা কৰা হয় যেতিয়া কি হয় can be declared if the financial stability is threatened যেতিয়া বিত্তীয় অসুস্থিৰতাৰ সৃষ্টি হয় তেতিয়া কি কৰিব পাৰে আৰ্টিকেল 360 অনুযায়ী কি কৰিব পাৰে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি উদিছে Swaraj is my birthright and I shall have it was said by Swaraj মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লাভ কৰিম এই কথাষাৰ কোনে কৈছিলে কমেন্টত জনাওক কি হ'ব পাৰে Swaraj is my birthright and I shall have it কোনে কৈছিলে আমাৰ অপচনত দিছে মহাত্মা গান্ধী বাল গংগাধৰ তিলক ভগত সিং আৰু দিছে লালা লাজপত ৰায় কি হ'ব শুদ্ধ উত্তৰ কি হ'ব পাৰে শুদ্ধ উত্তৰ হ'ব অপচন বি বাল গংগাধৰ তিলক কি বুলি কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লাভ কৰিম ঠিক আছে আৰু এই স্লোগানটো তেওঁ কেতিয়া ৰেজ কৰিছিল গম পাইনে 1916 কিহৰ কথা কৈছিলে স্বতন্ত্ৰতা নিজা শাসন অৰ্থাৎ স্বৰাজ হয় নহয় স্বৰাজৰ কথা কৈছিলে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নত কি সুধিছে দ্য বেটেল অফ বক্সাৰ ৱাজ ফট ইন বক্সাৰৰ যুদ্ধ কেতিয়া হৈছিল 1757 1761 1764 1772 কেতিয়া হৈছিল বক্সাৰৰ যুদ্ধ দ্য বেটেল অফ বক্সাৰ কেতিয়া হৈছিল কমেন্টত জনাওক কেতিয়া হৈছিল কি হ'ব শুদ্ধ উত্তৰ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন সি 1764 কি হৈছিল বক্সাৰৰ যুদ্ধ সংঘটিত হৈছিল ঠিক আছে এক্সাক্ট ডেটটো ক'বলৈ গ'লে ক'ব লাগিব অক্টোবৰ 22 1764 এতিয়া কাৰ মাজত হৈছিল এটা পক্ষত আছিল কোন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ঠিক আছে আৰু আনটো পক্ষত কোন আছিল আনটো পক্ষত আছিল মিত্ৰ শক্তি ঠিক আছে এই মিত্ৰ শক্তি মানে কেইবাটাও লগ হৈছিল ঠিক আছে কোন কোন লগ হৈ আছিল এতিয়া লগ হৈ আছিল জয়েন্ট আৰ্মিজ অফ মীৰ কাসিম কোন আছিল নবাব অফ বেংগল বংগৰ নবাব বেংগলৰ নবাব কোন মীৰ কাসিম আছিল ঠিক আছে তেওঁলোকৰ এলায়েন্সটো আৰু কোন আছিল নবাব অফ আৱধ সুজাউদ্দৌলা অৱধৰ নবাব আছিল সুজাউদ্দৌলা
আৰু আছিলে শাহ আলম টু মোগল সম্ৰাট ঠিক আছে শাহ আলম টু এই তিনিজন আছিলে এটা পক্ষত আৰু আনটো পক্ষত আছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰিটিছ ফ'ৰ্চক লিড কৰিছিল কোনে নেতৃত্ব প্ৰদান কৰিছিল মেজৰ হেক্টৰ মুনৰয়ে ঠিক আছে আৰু এই যুদ্ধত কি হৈছিলে জানেনে ব্ৰিটিছে জয়লাভ কৰিছিল আৰু যাৰ ফলত এখন চুক্তি সম্পাদিত হৈছিল যাক কি বুলি কোৱা হয় দ্য ট্ৰিটি অফ এলাহাবাদ চুক্তি আৰু কেতিয়াবা প্ৰশ্ন আহিব পাৰে এলাহাবাদ চুক্তি কেতিয়া হৈছিলে তেতিয়া আমি কম কিমান 1765 ঠিক আছে 1764 কি হৈছিলে 1764 শেষৰ ফালে হয় না অক্টোবৰ 22 পৰা হৈছে 1764 শেষৰ ফালে কি হৈছিলে আমাৰ বক্সাৰৰ যুদ্ধ দা বেটেল অফ বক্সাৰ সংঘটিত হৈছিল আৰু কাৰ মাজত হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু নবাব অফ বেংগল মীৰ কাছিম আছিল নবাব অফ আৱাধ সুজাউদ্দৌলা আছিল আৰু মোগল সম্ৰাট শাহ আলম টু এওঁলোকৰ মাজত সংঘটিত হৈছিল ব্ৰিটিছ পক্ষত জয় হৈছিল যাৰ পৰিণতি স্বৰূপে কি হৈছিলে ট্ৰিটি অফ এলাহাবাদ ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নত কি সুধিছে দ্য ডক্ট্ৰিন অফ লেপছ ৱাজ ইন্ট্ৰডিউচড বাই স্বত্ববিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল আমাৰ অপশ্যনত দিছে লৰ্ড হেষ্টিংছ লৰ্ড ৱেলেছলি লৰ্ড ডেলহাউচি আৰু কি কৈছে লৰ্ড কেনিং কি হ'ব পাৰে শুদ্ধ উত্তৰ দ্য ডক্ট্ৰিন অফ লেপছ স্বত্ববিলোপ নীতি কি হ'ব কমেন্টত জনাওক কি হ'ব পাৰে শুদ্ধ উত্তৰ কি হ'ব বাৰু কি হ'ব শুদ্ধ উত্তৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি লৰ্ড ডেলহাউচি আৰু এই নীতি কি নীতি স্বত্ববিলোপ নীতি ব্যৱহাৰ কৰিয়ে লৰ্ড ডেলহাউচিয়ে কি কৈছিল যেনে ব্ৰিটিছ যি সাম্ৰাজ্যখন আছিল যি ব্ৰিটিছ সাম্ৰাজ্যখন ভাৰতবৰ্ষত গঠন কৰিছিল হয় নহয় ভাৰতীয়সকলক শোষণ কৰি নিষ্পেষণ কৰি সেই ব্ৰিটিছ টেৰিটৰীখন কি কৰিছিলে জানেনে এক্সপাণ্ড কৰিছিলে বহলাই আছিলে ডাঙৰ কৰি আছিলে আৰু এই নীতিৰ জৰিয়তে কি কৰিছিলে ষ্টেটছ লাইক সাতাৰা কিমান চনত 1848ত ঝান্সী 1853 আৰু নাগপুৰ 1854ত এই নীতি প্ৰৱৰ্তন কৰি নিজৰ ব্ৰিটিছ টেৰিটৰীৰ লগত এইবোৰ সামিল কৰিছিল ঠিক আছে আৰু কেতিয়াবা প্ৰশ্ন আহিব পাৰে যেনেকে আজি দিছে কি ইয়াত ডক্ট্ৰিন অফ লেপছ আৰু প্ৰায় অহা দেখিবলৈ পোৱা যায় কি সাবচিডাৰী এলায়েন্স সিস্টেম আৰু এই নীতি কোনে প্ৰৱৰ্তন কৰিছিল বুলি যদি প্ৰশ্ন আহে তেতিয়া আমি কি বুলি কম লৰ্ড ৱেলেছলি কেতিয়া প্ৰৱৰ্তন কৰিছিল 1798ত মনত ৰাখিব ঠিক আছে আগবাঢ়িছো আৰু আহি আজিৰ আমাৰ এই সেশনৰ অন্তিমটো প্ৰশ্ন পাইছোহি ঠিক আছে অন্তিমটো প্ৰশ্নত কি সুধিছে গ্ৰীণ ৰিভলিউচন ইজ ৰিলেটেড টু সেউজ বিপ্লৱ কিহৰ সৈতে জড়িত কি হ'ব আমাৰ অপশ্যন আছে মিল্ক প্ৰডাকশ্যন ফিছ প্ৰডাকশ্যন এগ্ৰিকালচাৰেল প্ৰডাকশ্যন আৰু ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন কি হ'ব পাৰে সেউজ বিপ্লৱ আৰু এটা কথা ইয়াৰ মাজতে মই ক'লে ভাল পাম যে আমাৰ আসাম কেৰিয়াৰ পইণ্টৰ এপছত ইতিমধ্যে যিসকলে ডিএলএড এক্সামৰ যি ডিএলএডৰ পেড এক্সাম হ'ব প্ৰাৰম্ভিক প্ৰৱেশ পৰীক্ষা তাৰ বাবে এটা কোৰ্স মুকলি কৰা হৈছে আৰু ক্লাছ চলি আছে যিসকল আগ্ৰহী তেওঁলোকে আমাৰ যি ডেসক্ৰিপশ্যনৰ নাম্বাৰ আছে তাত যোগাযোগ কৰি এনৰোল কৰিব পাৰিব আৰু আপোনালোকৰ যি সপোন আছে সেয়া দিঠকত পৰিণত কৰিব পাৰিব ঠিক আছে এটা কি হ'ব সেউজ বিপ্লৱ কিহৰ সৈতে সম্পৰ্কিত মিল্ক প্ৰডাকশ্যন ফিছ প্ৰডাকশ্যন এগ্ৰিকালচাৰেল প্ৰডাকশ্যন আৰু ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন কি হ'ব পাৰে বাৰু সেউজ বিপ্লৱ কেতিয়াবা এটা কথা কি জানেনে কেতিয়াবা যদি আমি নাজানো প্ৰপাৰলি এইটো ইজি বাৰু জানে মই ধৰি লৈছো হয় নহয় ধৰা হল কেতিয়াবা আমি নাজানো তেতিয়াও কিন্তু কিছুমান লজিক ব্যৱহাৰ কৰিও কৰিব পাৰি এটা সেউজ মানে কি গ্ৰীণ হয় নহয় এটা গ্ৰীণ গাখীৰটোতো গ্ৰীণ নহয় হয় নহয় গাখীৰ হোৱাইট এটা মাছৰ ক্ষেত্ৰত আমি গ্ৰীণ বুলি কৈ লাভ নাই কৃষিৰ ক্ষেত্ৰত কিন্তু গ্ৰীণটো প্ৰযোজ্য হয় গতিকে কৃষি উৎপাদনে হ'বনি বাৰু কি হ'ব শুদ্ধ উত্তৰ কি হ'ব অপশ্যন সি তেতিয়াহ'লে এগ্ৰিকালচাৰেল প্ৰডাকশ্যন ঠিক আছে ঠিক সেইদৰে কেতিয়াবা প্ৰশ্ন আহিব পাৰে আজি যেনেকৈ আহিছে সেউজ বিপ্লৱ কেতিয়াবা আহিব পাৰে শ্বেত বিপ্লৱ তেতিয়া কি হ'ব জানেনে গাখীৰ উৎপাদনৰ লগত শ্বেত বিপ্লৱ জড়িত ঠিক আছে হোৱাইট ৰিভলিউচন
হোৱাইট ৰিভলিউচন কিহৰ লগত জড়িত তেতিয়াহ'লে গাখীৰ উৎপাদনৰ লগত ঠিক আছে যিদৰে সেউজ বিপ্লৱ কিহৰ লগত জড়িত কৃষি উৎপাদন গাখীৰ বগা গতিকে শ্বেত বগা একেই হয় নহয় শ্বেত বিপ্লৱ ঠিক সেইদৰে কৃষি খেতি পথাৰ সেউজীয়া বুলি ক'ব পাৰো হয় নহয় সেউজ বিপ্লৱ এতিয়া ফিছ প্ৰডাকশ্যনৰ লগতো কিন্তু এটা বিপ্লৱ জড়িত হৈ আছে যাক কি বুলি কোৱা হয় জানেনে কি বুলি কোৱা হয় ব্লু ৰিভলিউচন ঠিক আছে ব্লু ৰিভলিউচন সেইটো জড়িত হৈ আছে ঠিক আছে মনত ৰাখিব আৰু ফাদাৰ অফ গ্ৰীণ ৰিভলিউচন সেউজ বিপ্লৱৰ পিতৃ বুলি এজ এ হোল যদি বিশ্বৰ ক্ষেত্ৰত ক'বলৈ যাওঁ এতিয়া আমি কাৰ কথা ক'ম জানে নৰমান বৰলৌক ঠিক আছে ফাদাৰ অফ গ্ৰীণ ৰিভলিউচন ঠিক সেইদৰে যদি আমি সোধে কেতিয়াবা প্ৰশ্ন আহিব পাৰে ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কোন তেতিয়া আমি কি বুলি ক'ম তেতিয়া আমি ক'ম M.S. স্বামীনাথন ঠিক আছে মনত ৰাখিব গতিকে আজিলৈ ইমানে পুনৰ আমি লগ পাম তেতিয়ালৈকে আপোনালোকৰ প্ৰস্তুতি ভালদৰে চলাই যাওক সময়ৰ খুব নাটনি হয়নে নহয় বেছি দিন নাই মাজত মাথো এমাহ গতিকে ভালদৰে অধ্যয়ন চলাই যাওক সকলোৰে ভাল হ'ব ধন্যবাদ